বন্ধু বান্ধৱী গ'ল আজি আটা কেনেকৈ মাৰে মই তাকে দেখুৱাওঁ চবেই কিবা নহয় কিবা এটা শিকাই থাকে ময়ো কিবা এটা শিকাব লাগিব নহয় জানো এয়া হৈছে আটা ইয়াত মই অলিভ অইল দিছোঁ 2-3 চামুচমান নিমখ আছে ভালকৈ আটাখিনি মিক্স কৰিব একদম বকবককৈ উতলি থকা মই পানী ঢালি দিলোঁ এয়া গোটা হৈ গ'ল উতলা গৰম পানী দিলে হাতৰ অৱস্থা কি হয় চাওক তাৰপিছত ইয়াক একদম ধুনীয়াকৈ মুঠিব লাগিব এনেকৈ যদি দিয়ে এই বস্তুটো ওপৰলৈ উঠি আহিব ভালকৈ মুঠিলে তেনেকৈ মুঠিলে ৰুটিটো বহুত কোমল হয় পেহেলবানৰ বডি নিচিনা নহয় কোমল কোমল হ'ব লাগে সৰু তেনেকৈ আচলতে ৰুটিটো হ'লে খাবলৈ বৰ মজা লাগে আকৌ গোল গোল বনাব দেই মেপবোৰ নবনাব মেপ বনালে আকৌ মানুহে হাঁহিব নহয় এয়া মেপ বনাইছে বুলি এইটো দেখিলে কিমান ধুনীয়া লাগিছে দেখি মই আৰু বেলেগকৈ আটা ব্যৱহাৰ নকৰোঁ গোল গোল ৰুটি আটাৰ দৰকাৰ নাই লগাও নাই দেখিছে কিমান ধুনীয়া হৈছে ৰুটি ফুলিব ৰুটি ফুলিব কোমল হ'লে গৰম পানীয়ে মাৰিলে কিমান কোমল হৈছে চাওক এই দিনটোলৈ আপুনি দিনটো থৈ দিয়ক ৰুটিটো কোমল হৈ থাকিব শিকোৱা নাই দেই মই ধেমালিহে কৰিছোঁ আচলতে ৰুটিটো কোমল হ'লে বয়সস্থ মানুহৰ কাৰণে খাবলৈ অকণমান সুবিধা হয় দাঁত নাথাকে যিহেতু সেইকাৰণে অকণমান চেষ্টা কৰিলে বয়সস্থ মানুহৰ কাৰণে ভাল হয় কোমলকৈ বনালে অকণমান সময় লাগিব সময়কণ লৈ পেলাই বনালে তেওঁলোকে খাব পাৰিব যাৰ যাৰ ঘৰত বয়সস্থ মানুহ আছে আৰু ৰুটি কোমল হ'লে এনেও খাই ভাল লাগে মোৰ ল'ৰাই ৰুটি খাই বৰ ভাল পায় ধেমালি কৰিলোঁ আচলতে কোনেনো নাজানে ৰুটি বনাব এতিয়া লৈ আহিছোঁ